হয় সাগৰ classes@unrroi পৰা সমূহ শিক্ষাৰ্থীকে অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি ADRE অৰ্থাৎ এই যে 15 তাৰিখে এক্সাম হ'ব তাৰ কিছু প্ৰশ্ন আলোচনা কৰিম যে ADRE আগত কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে সেই প্ৰশ্ন আমি আলোচনা কৰিম। অৰ্থাৎ ADRE অৰ্থাৎ আমি এনেকুৱা প্ৰশ্ন এটা লৈ আহিছোঁ যে যিটো প্ৰশ্ন 2023 চনত আহিছিল। 2023 চনত ADRE আহিছিল এইটো প্ৰশ্ন। এই নিশ্চয় আমাৰ কি আছে যে এইটো প্ৰশ্নৰ চিন ডিভাইড অৰ্থাৎ হৰণ চিন 14 into 3 plus 9 equal 21 এই প্ৰশ্নটো আহিছিল আমাৰ ADRE অৰ্থাৎ 2023 আহিছিল। কিন্তু এইটো মানে কি এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। গতিকে এই ধৰণৰ প্ৰশ্ন আহিলে আমি কেনেধৰণে সলভ কৰিম ফাৰ্স্ট আমি চাব লাগিব যে আমাৰ কোৱেশ্চনটো কি আছে যে এইটো প্ৰশ্নৰ চিন হৰণ চিন 14 into 3 plus 9 equal 21 গতিকে আমাৰ মানে কি হ'ল এই প্ৰশ্নৰ নাম্বাৰটো চেঞ্জ অৰ্থাৎ প্যাটাৰ্ন চেঞ্জ হৈ যাব পাৰে কিন্তু ফৰ্মুলা সেম থাকিব অৰ্থাৎ নাম্বাৰ চেঞ্জ হ'লে ফৰ্মুলা সেম থাকিব। এনেধৰণে কৰিব লাগিব যদি আমি এই যিটো প্ৰসেছত বুজি পাম সেই প্ৰসেছত যদি আমি কৰিব পাৰিম তেতিয়াহ'লে আমি পৰীক্ষাত 2 নম্বৰ নিশ্চয় আমি ল'ব পাৰিম। গতিকে আমাৰ মেইন প্ৰশ্নটো হ'ল এইটো আছে আমাৰ ইয়াত দিয়া আছে এইটো প্ৰশ্নৰ চিন হৰণ 14 into 3 plus 9 equal 21 ওকে ইয়াত আমি সলভ কৰিব লাগিব। ইয়াত ইমপ্লাই সিম্বল দিয়া এই যে এইটো প্ৰশ্ন আছে এইটো লব হ'ব অৰ্থাৎ এইটো লব হ'ব এইটো আমাৰ লব হ'ব এই হৰণ চিনটো মানে এই ডিভাইড চিনটো হ'ব ইয়াৰ ভিতৰত কি হ'ব 14 হ'ব ওকে এইটো লিখা যাওক। পূৰণ কি আছে আমাৰ পূৰণ চিনটো আছে 3 দিয়া আছে হ'ল ইকুৱেল দিয়া লগে কি আছে আমাৰ এই ৰাইট সাইড আছে 21 আৰু লেফট সাইড আছে +9 এইটো ৰাইট সাইড গলে আমাৰ কি হ'ব -9 ওকে। এতিয়া আমি কি হ'ল এই 2 কাটি দিয়া হ'ব 4 দুগুণে 8 আৰু এইটো 7 বাৰ 7 দুগুণে 14 ইয়াত ইমপ্লাই সিম্বল দিয়া তলত থাকিব 7 আৰু ওপৰত থাকিব 4 ৰো প্ৰস্তাৱক চিন অৰ্থাৎ কি হ'ব আমাৰ প্ৰস্তাৱ চিন পূৰণ কি হ'ব 3 ইকুৱেল কি হ'ব 21 ৰ পৰা 9 গুচি গলে কিমান 12 অৰ্থাৎ 12 হ'ল। এতিয়া আমি কৰিব লাগিব কি যে এই 4 আৰু এই 3 টো পূৰণ কৰা 4 3 গুণ 12 অৰ্থাৎ ইয়াত কি হ'ব 12 ৰুট দিয়া আৰু এই প্ৰস্তাৱৰ চিনটোৰ ভ্যালুটো মান কি হবে দিব লাগে তলত থাকিব কি হল ডিভাইড ইকুৱেল 12 ওকে। এতিয়া যদি আমি এই ম্যাথটো আমি কৰিব লাগে এইটো পূৰণ হ'ব ইয়াত লিখিম 12 ৰুট প্ৰস্তাৱৰ চিন ইকুৱেল কি হ'ব 12 পূৰণ 7 ওকে। এতিয়া আমাৰ লেফট সাইড আৰু রাইট সাইড দুটা নাম্বার সেম আছে কি আছে 12 আছে কাটা গ'ল ডিসিম্পল সিম্বল দিয়া ৰুট প্রস্তাৱৰ চিন ইকুৱেল 7 অৰ্থাৎ ইয়াত কারেক্ট অপচন আমাৰ কি হ'ব বি হ'ব অৰ্থাৎ বি টো আমাৰ কারেক্ট অপচন। গতি এই ধৰণৰ প্ৰশ্ন যদি আমাৰ পৰীক্ষাত আহে তেতিয়া আমি এই প্ৰসেছত কৰিব লাগিব। ইয়াত আমাৰ প্ৰস্তাৱৰ চিনৰ ভ্যালু কি হ'ব এইটো প্ৰসেছত কৰিলে আমি পৰীক্ষাত 2 ভিতৰত 2 নম্বৰ নিশ্চয় ল'ম। থ্যাংক ইউ।